We want justice. We want justice. बेटी बचाओ बेटी पढ़ाओ। भारत माता की वंदे मातरम। মোৰ মতে এইটো ঘটনা যিবিলাক ঘটি আছে এইবিলাক আমাৰ মানুহৰ অন্তৰৰ ভিতৰত থকা কিছুমান অশুদ্ধ যিটো আমাৰ নেচাৰ এই নেচাৰটো উলিয়াই আহি আমাৰ অজ্ঞাতেই মানুহবিলাকৰ কি হৈছে এই ধৰণৰ ঘটনাবিলাক ঘটি আছে। খুব নিন্দনীয় ঘটনা। আমাৰ যিখিনি মানুহৰ শিক্ষা আমি এতিয়া দি আছোঁ আমাৰ যিখিনি নেক্সট জেনেৰেশ্যনৰ কাৰণে খুব সম্ভৱ এইটো শিক্ষা এতিয়া আমি বদলাব লাগিব। আমাৰ নতুন প্ৰজন্মক অন্ততঃ আমি এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ পৰা যাতে আঁতৰাই ৰাখিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰ বুলিয়েই নহয় আমাৰ গোটেই জনসাধাৰণ আমাৰ যিখন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশখনত এনেকুৱা ঘটনা ঘটি আছে আমি ইয়াক কোনো ধৰণে প্ৰতিকাৰ বা প্ৰটেকশ্যন দিব পৰা নাই। গতিকে এই বিষয় লৈ পেলাই আমি মানুহক সচেতন কৰিব লাগিব। আমাৰ নতুন জেনেৰেশ্যনকো আমি তেওঁলোকক যাতে আমি ৰেডি কৰি ৰাখিব পাৰোঁ সাজু কৰি ৰাখিব পাৰোঁ তাৰ ব্যৱস্থা কৰিলেহে যদিহে এইবিলাক অলপ কমি যায়। কাৰণ এইটো অতি ঘৃণনীয় কাৰ্য। অকল অসমতেই নহয় বা অকল পশ্চিমবংগতেই নহয় আমাৰ দেশৰ বিভিন্ন ৰাজ্যত এনেকুৱা ঘটনাবিলাক ঘটি আহি আছে। গতিকে এই ঘটনাবিলাকক আমি যদিহে বাধা দিব লাগে বা নোৱাৰোঁ যদি আমি বাধা দিব তেতিয়াহ'লে আমাৰ কাৰণে এইটো লজ্জাজনক কথা। অকল চৰকাৰ বুলিয়েই নহয় বা অন্য কোনো অৰ্গেনাইজেশ্যন বুলিয়েই নহয় গোটেই জনসাধাৰণতে ইয়াতে এটা দায়িত্ব থাকে আৰু সেই দায়িত্বটো পালন কৰাৰ বাবে গোটেই জনসাধাৰণবিলাক আমি আমাৰ নিজৰ ফেমিলিতেই শিক্ষিত কৰিব লাগিব বাচ্চাবিলাক মানে শিশুবিলাকক আৰু তেওঁলোকক এনেধৰণে যদি আমি গঠন কৰি আনিব পাৰোঁ চৰিত্ৰৰ দিশটোত তেতিয়াহ'লে হয়তো আমাৰ এনেধৰণৰ ঘটনাবিলাক কমি যাব আৰু তেতিয়াহে আমি শান্তিৰে বাস কৰিব পাৰিম ভয় নাথাকিব আমাৰ। গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে যে আমি গোটেইবিলাক মানুহ এতিয়া সাৱধান হ'বৰ হ'ল। নমস্কাৰ জনাইছোঁ। আজি আমাৰ বিভিন্ন সংগঠন হিউমেন ৰাইটছ আৰু আমাৰ স্বদেশী স্বাৱলম্বী মঞ্চ যিটো আছে সকলোৱে মিলি আমি ইয়াত আহি আজি আমি গোট খাইছোঁ আৰু বিশেষকৈ বঙালত যিটো হৈছে কলিকতাত যিগৰাকী ডক্টৰৰ লগত ৰেপ আৰু আপোনাৰ তেওঁৰ মাৰ্ডাৰ হৈছে বিশেষকৈ তেওঁৰ কাৰণে আমি এইটো প্ৰতিবাদ কৰিবলৈ আহিছোঁ। কাৰণ যি ধৰণে বঙালত এটা বানানা ৰিপাব্লিক চলাই আছে যিটো কোনো মানে মাথা নাই ভৰি নাই একো নাই চলি আছে যাৰ যি মন কৰি আছে আৰু সেইখিনি আমি প্ৰতিবাদ কৰিছোঁ বিশেষকৈ এইটো। কিন্তু ধৰ্ষণ এখন বেয়া সমাজত আমাৰ কুৰীতি মানে কলংক আমি ক'ব পাৰোঁ। এগৰাকী মহিলাৰ লগত যেতিয়া ধৰ্ষণ হয় আমাৰ কণমানিৰ লগত যেতিয়া ধৰ্ষণ হয় শেষ হৈ যায় ঘৰে শেষ হৈ যায় জীৱন শেষ হৈ যায়। চ' আজি আমি সেইটো প্ৰতিবাদ কৰিব আহিছোঁ আৰু বিশেষকৈ কলিকতাৰ কাৰণে মমতা বেনাৰ্জী যেনেকুৱা শাসন চলাই আছে তেওঁ এগৰাকী আমি হিটলাৰৰ নাম লওঁ যেতিয়া আমি টাইৰেণ্ট বুলি আৰু যেতিয়া আমি ভাবোঁ যে কোনোবা টাইৰেণ্ট হয় তাতে হিটলাৰৰ নাম লওঁ। কিন্তু মমতা বেনাৰ্জী হিটলাৰকো ফেইল কৰিছে। আজি যেনেকৈ ধৰণৰ তেওঁ বঙাল চলাই আছে সেই ধৰণটোত চলোৱাৰ ধৰণ নহয়। তেওঁ এডমিনিষ্ট্ৰেশ্যন ভালকৈ কৰা নাই। পুলিচ তেওঁৰ হাতত আছিলে কিন্তু কণ্ট্ৰল কৰিব নোৱাৰিলে। মেডিকেল তেওঁৰ হাতত আছিলে কিন্তু কি হৈ গ'ল আজি আমি ইমান শুনি আছোঁ আজিলৈকে এতিয়ালৈকে অভিযুক্তক আমি পানিছ কৰিব পৰা নাই। চ' আমি জাষ্টিছ ডিমাণ্ড কৰিছোঁ। আমি ডিমাণ্ড কৰিছোঁ যে আমাৰ ভগ্নীসকল সুৰক্ষিত থাকক। এটা সুৰক্ষিত ভাৰত সুৰক্ষিত অসম সুৰক্ষিত আমাৰ সমাজখিনি হ'ব লাগে য'ত কণমানি ভগ্নীসকল সকলোৱে আগবাঢ়ি আমি নিজকে আত্মনিৰ্ভৰ কৰিব পাৰিম। আগতে মহিলা 70 ইয়াৰ্ছ হৈ গৈছিলে কিন্তু আমাৰ মহিলা বাঢ়িব পৰা নাছিলে। আজি মহিলাক আমি ইমান আগবঢ়াব পাৰিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী তেওঁ বেটি বচাও বেটি পঢ়াও যিটো আৰম্ভ কৰিলে আজি সেইটো লৈ আজি 12 কোটি শৌচালয় ইজ্জত ঘৰ আজি আগত নাছিলে। ইন্দিৰা গান্ধী নিজে এগৰাকী মহিলা তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে কিন্তু স্কুলত আৰু ঘৰত শৌচালয় হ'ব লাগে সেইখিনি তেওঁ ভাবা নাছিলে। আজি আমাৰ ইজ্জত ঘৰ কোনে দিছে শৌচালয় কোনে দিছে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিছে। আজি জনধন একাউণ্ট মহিলা নাছিলে আজি মহিলাৰ এটা বেংক একাউণ্ট হৈছে আৰু আজি ঘৰত উজ্জ্বলা নাছিলে ঘৰতে তেওঁ বেমাৰী হৈ ধোঁৱাত খানা বনাইছিলে কিন্তু আজি মহিলা ঘৰত নহয় তেওঁ এতিয়া ওলাব পাৰিছে। আজি যেতিয়া আমি ভগ্নীসকল আমাৰ জীয়ৰীসকল আমাৰ ছোৱালীসকল ঘৰৰ পৰা ওলাব আহিছে ওলাই গৈ আছে ৱমেন লেড ডেভেলপমেণ্টৰ কাৰণে যেতিয়া আমি ৱমেন লেড ডেভেলপমেণ্টৰ কথা পাতি তেনেহ'লে আমাক সমাজ সুৰক্ষিত লাগিব। আৰু ইয়াতে চৰকাৰে ভাল কাম কৰিছে মইতো কোৱা নাই যে নেশ্যনেল গভৰ্ণমেণ্টে ভাল কাম কৰা নাই কিন্তু কথাটো হ'ল টু ছাম এক্সটেণ্ট আমাৰ মানসিকতাও চেঞ্জ হ'ব লাগিব। আমি যেতিয়া ছোৱালীক কৈ যাওঁ যে বেটা তুমি জলদি আহি যাবা ঘৰত আমিতো পুতেককো ক'ব লাগিব না তুমি যেতিয়া ঘৰৰ পৰা ওলাইছা যিমান তুমি মানুহ দেখিছা অল আৰ হিউমেন বিংছ ছেফটি তুমি যদি নিজকে ছেফ থ'ব বিচাৰিছা সেই মহিলাগৰাকীও ছেফ থাকিব লাগিব। তেওঁৰো হিউমেন ৰাইটছ আছে তেওঁৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে জীয়াই থাকিবলৈ।